সো গুড মর্নিং স্টুডেন্টস। আচ্ছা, লাস্ট ক্লাস আমার কি হয়েছে, আমার বিকার দৃষ্টির বিকার কেটে হয়েছিল না। তো মায়োপিয়া, হাইপারমাইট্রোপিয়া, পেস বায়োপিয়া, অ্যাস্টিগমেটিজম। ওকে, এই চাৰিটা পইণ্ট হৈছিল। তো আজি আমি অংক কৰিম। অ'কে, চ' ফাৰ্ষ্ট অংকটো চোৱা। তোমাৰ কুৱেশ্যনটো যি কৈছে যে ক্ষীণ দৃষ্টিৰ মানুহ এজনে 15 সেণ্টিমিটাৰ আঁতৰত ৰখা বস্তু এটা স্পষ্ট দেখা পায়। মানে মানুহজন 15 সেণ্টিমিটাৰলৈকে দেখা পায়। অ'কে, আচ্ছা, এতিয়া কৈছে 60 সেণ্টিমিটাৰ আঁতৰত বস্তু এটা ৰাখিলে, কিবা বস্তু যদি 60 সেণ্টিমিটাৰ আঁতৰত ৰখা, তেতিয়াহ'লে তাক দেখা পাবলৈ তেওঁ কিমান ফ'কাছ দৈৰ্ঘ্যৰ চশমা ব্যৱহাৰ কৰিব। অবভিয়াছলি মানুহজন যেতিয়া 15 সেণ্টিমিটাৰলৈকে দেখা পায়, 60 সেণ্টিমিটাৰ ই দেখা নাপাব। সেইটোৰ কাৰণে কৈছে যে 60 সেণ্টিমিটাৰৰ বস্তুটো দেখাৰ কাৰণে তাৰ কিমান ফ'কাছ দৈৰ্ঘ্যৰ চশমা লগাব লাগিব, চশমা ব্যৱহাৰ কৰিব লাগিব। আৰু চশমাৰ ক্ষমতা কিমান, আৰু এই গ্লাছটোৰ ক্ষমতা কিমান হ'ব লাগিব, পাৱাৰ। অ'কে, আচ্ছা, তো মানুহজন কি ৰোগত ভুগি আছে, মায়োপিয়া নে হাইপাৰমেট্ৰোপিয়া? আমি লাষ্ট ক্লাছত কি পাইছিলোঁ, মায়োপিয়া বিকাৰত কি হয়, বাহিৰৰ বস্তু দেখা নাপায়, অৰ্থাৎ দূৰৰ বস্তু দেখা নাপায়। তো মানুহজন কি 60 সেণ্টিমিটাৰ, 15তকৈ 60 সেণ্টিমিটাৰ কি দূৰ ন? চ' মানুহজন দূৰৰ বস্তু দেখা নাপায়, মায়োপিয়া বেমাৰত ভুগি আছে মানুহজন। তো মায়োপিয়া বেমাৰত ভুগিলে তো উপযুক্ত কি লেন্স ইউজ কৰিব লাগে মায়োপিয়া বেমাৰত? অৱতল, মনত আছে নে নাই? অৱতল লেন্স ব্যৱহাৰ কৰিলে অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় কি হয়? অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় কি? নিগেটিভ। চ' আমাৰ এফৰ ভেলু যদি নিগেটিভত ওলায়, তেতিয়াহ'লে আমাৰ এনচাৰ কাৰেক্ট, আদাৰৱাইজ এনচাৰ ভুল। আৰু এফৰ ভেলু ওলালেতো আমি পিৰ ভেলু ওলাবই পাৰিম, ক্ষমতা, কাৰণ ক্ষমতা পি ইকুৱেল টু আমি কি জানো, 100/f, বা পি ইকুৱেল টু আমি কি জানো, 1/f। মিটাৰত যেতিয়া থাকিব তেতিয়া 1/f লিখিবা, আৰু চেণ্টিমিটাৰত যেতিয়া ওলাব তেতিয়া আমি কি লিখিম, 100/f লিখিম। অ'কে, চ' আমাৰ এটা কুৱেশ্যনতে দিয়া আছে 15 সেণ্টিমিটাৰ। চ' চেণ্টিমিটাৰ ওলাব, চ' আমাৰ ইউজ কৰিব লাগিব কি, পি 100/f ফৰ্মুলা। অ'কে, আচ্ছা, চ' আমি চোৱা, এই ক্ষেত্ৰত চলিউশ্যন এই ক্ষেত্ৰত এই লিখাটো লিখি ল'ব এক্সামত, যেতিয়া অংকটো কৰিবা ন, এই লিখাখিনি লিখিব লাগিব। চ' কি কৈছে, এই ক্ষেত্ৰত 60 সেণ্টিমিটাৰ দূৰত ৰখা বস্তুটোৰ প্ৰতিবিম্ব 15 সেণ্টিমিটাৰ দূৰত হ'ব লাগিব। এতিয়া কথা হ'ল, তো মানুহজনটো 15 সেণ্টিমিটাৰলৈকে দেখা পায়, 60 সেণ্টিমিটাৰৰ বস্তুটো দেখা নাপাব। এতিয়া 60 সেণ্টিমিটাৰৰ বস্তুটো আমাৰ কি, 15 সেণ্টিমিটাৰত গঠন কৰিলে মানুহজন দেখা পাব। এতিয়া গঠন কৰিব হ'লে কেনেকৈ কৰিব লাগিব? অৱতল, যিহেতু মায়োপিয়া বেমাৰত ভুগি আছে মানুহজন, সেইটোৰ কাৰণে আমাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। আৰু অৱতল লেন্সৰ ফ'কাছ কি হয়, মাইনাছত হয়। চ' মাইনাছত যদি এনচাৰ ওলায় তেতিয়াহ'লে কাৰেক্ট। চোৱা, ইউ মানে কি, লক্ষ্যবস্তু দূৰত্ব ক'ত, 60 সেণ্টিমিটাৰ কৈছে নহয়, 60 সেণ্টিমিটাৰ আঁতৰত বস্তুটো ৰাখিলে, বস্তুটো মানে কি, লক্ষ্যবস্তুটো ৰাখিলে, তো ইউৰ ভেলু কিমান, 60। এতিয়া কথা হ'ল, ইউৰ ভেলু অলৱেজ কি, মাইনাছ, তো -60 সেণ্টিমিটাৰ। অ'কে, ভি কিমান, 15 সেণ্টিমিটাৰ। এতিয়া কথা হ'ল যে ছাৰ ভি কিয় মাইনাছ হ'ল? চোৱা, তুমি যেতিয়া মায়োপিয়া বেমাৰত অৱতল লেন্স ইউজ কৰিবা, এইটো হ'ল তোমাৰ চকু, এইটো হ'ল তোমাৰ চশমা, তো প্ৰতিবিম্ব ক'ত গঠন হ'ব? ইয়াতেতো গঠন হ'ব ন। প্ৰতিবিম্ব ক'ত গঠন হ'ব? এইটো ছাইডত। লক্ষ্যবস্তুটো এইটো ছাইডতেই থাকিব, চশমাৰ আগতেতো থাকে ন লক্ষ্যবস্তু। মই যে তোমালোক যে কোনোবাই ধৰা চশমা পিন্ধে, তো মানুহজন যে চাই আছে, বস্তুটো কি চশমাৰ আগত থাকে নে নাই, চশমাৰ ইয়াত থাকে নে নাই লক্ষ্যবস্তু? প্ৰতিবিম্বটো ক'ত? ইয়াত। এই প্ৰতিবিম্বটো ইয়াত, দুয়োটা কি এইটো ছাইডত আছে। চ' এইটো ছাইডত হ'লে কি হয়, মাইনাছত হয়নে নাই? সেইটো কাৰণে ইউ কি হৈছে, মাইনাছত হৈছে, ভিও কি হৈছে, মাইনাছত হৈছে। চোৱা, ইউৰ ভেলু কিমান, 60 সেণ্টিমিটাৰ মাইনাছ, ভিৰ ভেলু কিমান, 50 সেণ্টিমিটাৰ মাইনাছ। সদায় মনত ৰাখিবা, মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া, যেতিয়া চশমাৰ বিকাৰৰ অংক কৰিবা, তেতিয়া ইউ আৰু ভি অলৱেজ মাইনাছত হ'ব, কাৰণ চশমাৰ আগত থাকে, সন্মুখত থাকে চশমাৰ। চ' ইউ যদি মাইনাছ হয়, ভিও কি হ'ব, মাইনাছেই হ'ব ন। চ' ইউ আৰু ভি কি, মাইনাছ।
সো আমিতো জানোই দুয়োটাতে কি লেন্স ব্যৱহাৰ কৰে অৱতল আৰু উত্তল লেন্স আৰু লেন্সৰ ফৰ্মুলা আমি জানোই অৱতল হোক উত্তল হোক লেন্সৰ ফৰ্মুলাটো এটাই আছিল এইটো হ'ল কি 1/f = 1/v - 1/u তো এফৰ ভ্যালু ওলাব ইউ আৰু ভিৰ ভ্যালু দিয়া আছে এফৰ ভ্যালুটো ওলাই যাব সো 1/f = 1/v ভ্যালু পুট কৰি দিলোঁ ইউৰ ভ্যালু পুট কৰি দিলোঁ ইউৰ ভ্যালু ইয়াত প্লাছ হ'ল কিয় কাৰণ মাইনাছ ইউৰ ভ্যালু মাইনাছত ন মাইনাছ 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 কি হ'ব প্লাছ হ'ব সো ওভাৰঅল আমি এফৰ ভ্যালু ক্যালকুলেশন কৰি কিমান পালোঁ -20 সেন্টিমিটাৰ মই কৈছিলোঁ ন এফৰ ভ্যালু কিহত ওলাব নেগেটিভত ওলাব ইয়া নেগেটিভত ওকে উত্তল লেন্স যেতিয়া ব্যৱহাৰ কৰিবা যেতিয়া হাইপাৰমেট্ৰপিয়া বেমাৰ হ'ব ওচৰৰ বস্তু দেখা নাপাব তেতিয়া কি উত্তল লেন্স ব্যৱহাৰ কৰিম উত্তল লেন্সত এফ কি হয় সদায় পজিটিভ লেন্সৰ চেপ্টাৰত লেকচাৰবিলাক চাই ল'বা তো এফ কি হ'ব পজিটিভ তো হাইপাৰমেট্ৰপিয়া বেমাৰত উত্তল লেন্স যেতিয়া ব্যৱহাৰ কৰিবা ওচৰৰ বস্তু যেতিয়া দেখা নাপাব কোনোবা মানুহে তেতিয়া আমি এফৰ ভ্যালু সদায় কি হয় প্লাছত ওলায় তো এফৰ ভ্যালু কিমান ওলাইছে -20 সেন্টিমিটাৰ সো এফৰ ভ্যালু যেহেতু -20 সেন্টিমিটাৰ সো ক্ষমতা কিমান হ'ব p = 100/f আকৌ কৈ আছোঁ যেতিয়া সেন্টিমিটাৰত জুখিবা তেতিয়া 100/f আৰু যেতিয়া মিটাৰত জুখিবা এফৰ ভ্যালু যেতিয়া মিটাৰত থাকিব তেতিয়া 1/f হ'ব কিন্তু আৰু এফৰ ভ্যালু যেতিয়া সেন্টিমিটাৰত থাকিব তেতিয়া 100/f হ'ব সো ইয়াত সেন্টিমিটাৰত আছে সো p = 100/f f means কি -20 সো -5d তো ক্ষমতা কি ডায়োপ্টাৰত জুখে সো 5d d means ডায়োপ্টাৰ মনত থাকে যাতে পইণ্টটো ওকে তো সদায় মনত ৰাখিবা কোনোবা মানুহে যদি আহি কয় যে মোৰ ডক্টৰে ৰিকমেণ্ড কৰিছে -5 বা -3 -2 তেতিয়াহ'লে মনত ৰাখিবা সেই মানুহজন মাইনাছত যেতিয়া ক'ব পাৱাৰ যেতিয়া মাইনাছত জুখিব বা কোনোবাই যদি কয় -1.3 ডায়োপ্টাৰ মোৰ তুমি ধৰা সুধিলা যে আংকেল আপুনি কিমান ডায়োপ্টাৰৰ চশমা পিন্ধে কিমান পাৱাৰৰ যদি মানুহজন কোনোবাই যদি কয় যে মাইনাছ তেতিয়াহ'লে মনত ৰাখিবা সেই মানুহজন দূৰৰ বস্তু দেখা নাপায় মানে মায়োপিয়া ৰোগত ভুগি আছে আৰু কোনোবাই যদি কয় যে প্লাছ যদি কয় 1.3 প্লাছত কৈছে ন তেতিয়াহ'লে মনত ৰাখিবা হাইপাৰমেট্ৰপিয়া বেমাৰত ভুগি আছে মানুহজন ওকে আচ্ছা নেক্সট আৰু এটা আজি অংকই হ'ব হা আজিৰ ক্লাছটোত অংকই হ'ব আৰু এটা কুৱেশ্যন নেক্সট কুৱেশ্যন কি কৈছে দীৰ্ঘ দৃষ্টিৰ মানুহ এজনে স্পষ্ট দেখাৰ ন্যূনতম দূৰত্ব মানে স্পষ্টভাৱে দেখা পায় কিমান 100 সেন্টিমিটাৰ মানে 100 সেন্টিমিটাৰলৈকে দেখা পায় কৈছে 50 সেন্টিমিটাৰ আঁতৰত ৰখা বস্তু এটা দেখিবলৈ তেওঁ ব্যৱহাৰ কৰা লেন্সৰ ক্ষমতা কিমান মানে এই মানুহজন দূৰৰ বস্তু দেখা পায় ওচৰৰ বস্তু দেখা নাপায় এটুই বুজা গ'ল অংকটোৰ পৰা কিয় কাৰণ 100 সেন্টিমিটাৰ 50 সেন্টিমিটাৰতকৈ ডাঙৰ তো 100 সেন্টিমিটাৰ দূৰৰ বস্তু দেখা পাই আছে ওচৰৰ বস্তু দেখা নাপায় তো এই মানুহজন কি ৰোগত ভুগি আছে হাইপাৰমেট্ৰপিয়া আৰু হাইপাৰমেট্ৰপিয়াত কি লেন্স ব্যৱহাৰ কৰে উত্তল লেন্স সেইদিনা পাইছোঁ ন হাইপাৰমেট্ৰপিয়া বেমাৰ হ'লে কি লেন্স ব্যৱহাৰ কৰে হাইপাৰমেট্ৰপিয়া হ'লে উত্তল লেন্স ব্যৱহাৰ কৰে চাইছা উত্তল লেন্স ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰোঁ আমিতো গম পাই গ'লোঁ হাইপাৰমেট্ৰপিয়া উত্তল লেন্সৰ এফ কি পজিটিভ তো এনসাৰ যদি পজিটিভত ওলায় তেতিয়াহ'লে এনসাৰ কাৰেক্ট সো এফৰ ভ্যালু পজিটিভত ওলাইছে ওকে সো আমি লিখি দিওঁ এই ক্ষেত্ৰত 50 সেন্টিমিটাৰ এতিয়া এই 100 সেন্টিমিটাৰ এতিয়া সেই 50 সেন্টিমিটাৰ দূৰত যে বস্তুটো আছে সেইটোক 100 সেন্টিমিটাৰত গঠন কৰিব লাগে তেতিয়াহে মানুহজন দেখা পাব এতিয়া চোৱা এই ক্ষেত্ৰত 50 সেন্টিমিটাৰ বস্তুৰ প্ৰতিবিম্ব 100 সেন্টিমিটাৰত হ'ব লাগিব তেতিয়াতো মানুহজন দেখা এইটো কাৰণে লিখি দিলোঁ লাইনটো ওকে আচ্ছা কিমান ইউৰ ভ্যালু কিমান ইউৰ ভ্যালু 50 সেন্টিমিটাৰ 50 সেন্টিমিটাৰ চোৱা মনত ৰাখিবা এই দুটা পইণ্ট কেনেকৈ ওলাবা ইউ আৰু ভিৰ ভ্যালু 50 সেন্টিমিটাৰ আঁতৰত ৰখা বস্তুটো কৈছে ন বস্তু মানে কি লক্ষ্য বস্তু চ' ইউৰ ভ্যালু কি 50 সেন্টিমিটাৰ ইউটো কি মাইনাছ চ' -50 সেন্টিমিটাৰ ভি কিমান 100 সেন্টিমিটাৰ চ' মই অলপ আগতে কৈ দিছোঁ ইউ আৰু ভি দুয়োটাই কি হ'ব মাইনাছত হ'ব কাৰণ কি চশমাৰ সন্মুখত থাকিব ন চশমাৰ সন্মুখত যদি ইউ যদি মাইনাছ হয় তেতিয়াহ'লে ভি কি হ'ব মাইনাছতেই হ'ব ন আচ্ছা সো ইউৰ ভ্যালু কিমান -50 সেন্টিমিটাৰ ভিৰ ভ্যালু কিমান -100 সেন্টিমিটাৰ ইউ আৰু ভিৰ ভ্যালু পুট কৰি দিলোঁ চোৱা এফৰ ভ্যালু কিমান ওলাইছে 100 সেন্টিমিটাৰ কেলকুলেশ্যনটো তোমালোক বুজি যাব ইজি কেলকুলেশ্যন ওকে সো এফৰ ভ্যালু কিমান 100 সেন্টিমিটাৰ তো ক্ষমতা কিমান হ'ব মই কৈছোঁ ন সেন্টিমিটাৰ থাকিলে 100/, কৰিবা সো 100/f দ্যাট মিনছ 100/, এফৰ ভ্যালু কিমান 100 সো কেনচেল আউট কৰিলে কিমান 1 সো 1 ডায়োপ্টাৰত চশমা পিন্ধিব লাগিব সেইটোৰ কাৰণে যেতিয়া ডক্টৰত তাত তুমি চকুৰ প্ৰব্লেম লৈ যাবা তেতিয়া ডক্টৰে কি কৰে A B C D এনেকৈ লিখি পেলাই
অলপ দূৰৰ পৰা দেখায় যে তুমি দেখা পাই আছা না নাই, তাৰপিছত আৰু অলপ দূৰত যায়, এনেকৈ কৰে না নাই? এনে যদি ডক্টৰৰ তাত নোযোৱা তেতিয়াহ'লে ফিল্মত তোমালোক দেখিছা চাগে বহুতবাৰ যে ডক্টৰে কি কৰে ABCD লিখি দূৰৰ পৰা কয় যে আপুনি দেখা পাই আছে না নাই, যেতিয়া মানুহজন কয় ইমান, তেতিয়া সিহঁতে এটা কেলকুলেশ্যন, ডক্টৰবিলাকে তেতিয়া কেলকুলেশ্যন কৰি পেলায়। তো তাৰপিছত চশমা এইটো ফৰ্মুলা ইউজ কৰি তাৰপিছত কিমান ডায়প্টাৰৰ চশমা লাগিব সেই ডায়প্টাৰটো ওলায়। অ'কে, আচ্ছা নেক্সট, এইটো অলপ ডিফাৰেণ্ট টাইপৰ এই কুৱেশ্যনটো। কৈছে ক্ষীণ দৃষ্টিৰ মানুহ এজনে 50 চেণ্টিমিটাৰতকৈ আঁতৰত থকা বস্তু দেখা নাপায়, মানে 50 চেণ্টিমিটাৰলৈ দেখা পায়, আঁতৰত যদি থাকে 50 চেণ্টিমিটাৰ বেছি যদি হয় তেতিয়াহ'লে দেখা নাপায়। দূৰৰ বস্তু দেখিবলৈ তেওঁ প্ৰয়োজনীয় লেন্সৰ ফ'কাছ দৈৰ্ঘ্য আৰু ক্ষমতা নিৰ্ণয় কৰা। অ'কে, এতিয়া চোৱা কুৱেশ্যনটো কিয় কৈছোঁ যে অলপ ডিফাৰেঞ্চ আছে, কৈছে দূৰৰ বস্তু। এতিয়া দূৰৰ বস্তু যে কৈছে, দূৰৰ বস্তু দিয়া নাই, কিমান চেণ্টিমিটাৰ এইবিলাক কোৱা নাই। অ'কে, চোৱা এই ক্ষেত্ৰত অসীমৰ বস্তুৰ প্ৰতিবিম্ব 50 চেণ্টিমিটাৰত হ'ব লাগিব। এতিয়া কৈছে দূৰৰ বস্তু দেখিবলৈ তেওঁৰ কিবা, যিমান দূৰৰ হওক সেইটোৱেই 50 চেণ্টিমিটাৰত আনিব লাগিব, কাৰণ মানুহজনটো 50 চেণ্টিমিটাৰলৈকে দেখা পাই আছে ন, 50 চেণ্টিমিটাৰ আঁতৰত দেখা পোৱা নাই। চ' আঁতৰৰ বস্তুটো 50 চেণ্টিমিটাৰত আনি থিয় কৰাব লাগিব, তেতিয়াহে মানুহজন দেখা পাব। এতিয়া দূৰৰ বস্তু কৈছে, দূৰৰ মানে কিমান দূৰ কোৱাটো নাই, যেতিয়া উল্লেখ কৰা নাথাকিব তেতিয়া ইনফিনিটি, অসীম হ'ব। অ'কে, আৰু এটা দূৰৰ বিন্দু মই কৈ দিছিলোঁ নে নাই, ইনফিনিটি, D=ইনফিনিটি, মই কিন্তু এটা নোটত লিখি দিছিলোঁ। আৰু ওচৰৰ হ'লে কি D= কিমান 25 চেণ্টিমিটাৰ হয়, মনত আছেতো। চ' দূৰৰ বস্তু দেখিবলৈ তেওঁ প্ৰয়োজনীয় লেন্সৰ ফ'কাছ দৈৰ্ঘ্য। আচ্ছা, সেই কথাটো লিখি দিলোঁ। এই ক্ষেত্ৰত অসীমৰ বস্তুৰ প্ৰতিবিম্ব 50 চেণ্টিমিটাৰত হ'ব লাগিব, তেতিয়া মানুহজন দেখা পাব। তো ইউৰ ভেলু কিমান, ইনফিনিটি। লক্ষ্য বস্তু ক'ত ৰাখিছা, বস্তু ক'ত ৰাখিছা, দূৰত, দূৰ মানে কিমান কোৱাটো নাই, সেইটো কাৰণে ইউৰ ভেলু কিমান হ'ব, ইনফিনিটি। অ'কে, আৰু ইউৰ ভেলু ইনফিনিটি, মাইনাছত দিয়া প্লাছত দিয়া, ইনফিনিটি। অ'কে, সেইটো কাৰণে মাইনাছ দিয়া নাই। চ' V= কিমান, -50 চেণ্টিমিটাৰ। প্ৰতিবিম্ব ক'ত হ'ব লাগিব, 50 চেণ্টিমিটাৰত হ'ব লাগিব। চ' V= 50 চেণ্টিমিটাৰ। আকৌ কৈ আছোঁ ভিৰ ভেলু কিয় মাইনাছত ওলাইছে, কাৰণ দুয়োটাই ফ'কাছ আৰু কি লক্ষ্য বস্তু দুয়োটাই কি চশমাৰ সন্মুখত। চ' চশমাৰ সন্মুখৰ কাৰণে কি হয়, ইউ আৰু ভিৰ ভেলু কিমান, মাইনাছত হয়। অ'কে, আচ্ছা, উই ন' ডেট, আমি জানো যে। তো এইটো কি ৰোগত ভুগি আছে মানুহজন, মায়'পিয়া ৰোগত ভুগি আছে। দূৰৰ বস্তু দেখা নাপায়, ওচৰৰ বস্তু দেখা পায়। তো দূৰৰ বস্তু দেখা নাপালে মায়'পিয়া, আৰু ওচৰৰ বস্তু দেখা নাপালে হাইপাৰমেট্ৰপিয়া ন। চ' এফৰ ভেলু কিহত ওলাব, নিগেটিভত ওলাব। এইয়া এফৰ ভেলু নিগেটিভত ওলাইছে। চোৱা কেলকুলেশ্যন কেনেকৈ কৰিছোঁ, 1/f = 1/v - 1/u, ফৰ্মুলাটো ছেইম হ'ব। চ' 1/f, ভিৰ ভেলু কিমান, 1/-50 মাইনাছ 1/∞। অ'কে, 1/f = -1/50 মাইনাছ 1/∞ মানে কি, 1/∞ মানে 0। এইটোতো জানাই তোমালোক। অ'কে, নেজানিলে ইনফিনিটি এটা নাম্বাৰ কোৱাচোন। মই 1 কোটি টকা দেখা নাই, 1 কৰোৰ, 1 কৰোৰ দেখা নাই। চ' 1/1 কৰোৰ যদি কৰোঁ, এনচাৰটো কিমান হ'ল, 0.0000001, আৰু এটা 0 চাগে। অ'কে, তো আল্টিমেটলি এইটো ভেলু কি, 0 ন, সেইটো কাৰণে মই এনেকৈ মনত ৰাখিছিলোঁ। মই যেতিয়া তোমালোকৰ নিচিনা ছেকেণ্ড ইয়েৰত আছিলোঁ তেতিয়া মই এনেকৈ মনত ৰাখিছিলোঁ, 1/∞ মানে কি 0। অ'কে, আচ্ছা, 1/∞ মানে কি 0। তো 0 বহাই দিলোঁ। চ' এফৰ ভেলু কি পালোঁ, দুয়োফালে উল্টা কৰি দিলোঁ। 1/f আছে, ইয়াত আছে -1/50। চ' উল্টা কৰি দিলে f = কিমান হ'ব, -50। চ' এফৰ ভেলু কিমান ওলাইছে, -50। চ' এফৰ ভেলু যদি ওলাই যায় তেতিয়াহ'লেতো ক্ষমতা ইজি আমাৰ। চ' ক্ষমতা P = কি হ'ব, এফৰ ভেলু কি চেণ্টিমিটাৰত আছে। চ' 100/f, f মানে কিমান 50। চ' -50 আৰু 100 কেঞ্চেল আউট কৰিলে কিমান হয়, 2। চ' 2 ডায়প্টাৰ। চ' মানুহজন কি -2 ডায়প্টাৰৰ চশমা পিন্ধিব লাগিব, তেতিয়াহ'লে সি দূৰৰ বস্তু দেখা পাব। অ'কে, আৰু এটা কুৱেশ্যনটো হ'ল, কৈছে এজন মানুহে 75 চেণ্টিমিটাৰতকৈ ওচৰৰ বস্তু দেখা নাপায়। 75 চেণ্টিমিটাৰতকৈ ওচৰৰ বস্তু দেখা মানে 75ৰ আগত দেখা নাপায়। চ' 25 চেণ্টিমিটাৰত থকা বস্তু এটা দেখিবলৈ 25 চেণ্টিমিটাৰত থকা বস্তু এটা দেখিবলৈ তেওঁ কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব, ক্ষমতা ওলাব কৈছে। এতিয়া চোৱা ফ'কাছ দৈৰ্ঘ্য ওলাব কোৱা নাই। ক্ষমতা যদি ওলাব কয়, ফ'কাছ দৈৰ্ঘ্যটো আমাৰ এনিহাও ওলাবই লাগিব, কাৰণ ক্ষমতাৰ ফৰ্মুলা কি আছিল, P = 100/f, fটো লাগিবই। চ' f আমাৰ উলিয়াব লাগিব। আচ্ছা, এতিয়া কি কৈছে, 75
চেণ্টিমিটাৰৰ ওচৰৰ বস্তু দেখা নাপায়, মানে দূৰৰ বস্তু মানুহজন দেখা পায়, ওচৰৰ বস্তু দেখা নাপায়, তেতিয়াহ'লে কি হাইপাৰমেট্ৰপিয়া? হাইপাৰমেট্ৰপিয়া হয়নে নাই? কাৰণ হাইপাৰমেট্ৰপিয়াত বেমাৰত চকুৱে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় ন। চ' হাইপাৰমেট্ৰপিয়া ৰোগত ভুগি আছে। তো হাইপাৰমেট্ৰপিয়া ৰোগ হ'লে, বেমাৰ হ'লে এফৰ ভেলু কিহত ওলায়? পজিটিভ। অ'কে, চ' এফৰ ভেলু পজিটিভ ওলাব লাগিব। তো এজন মানুহে 75 চেণ্টিমিটাৰতকৈ ওচৰৰ বস্তু দেখা নাপায়, মানে 25 চেণ্টিমিটাৰত থকা বস্তু এটা দেখিবলৈ। তো বস্তু এটা যে ৰাখিবা, এইটো কাৰ ভেলু? 25 চেণ্টিমিটাৰটো ইউৰ ভেলু। চ' ইউৰ ভেলু আমি কি লিখি দিলোঁ? 25 চেণ্টিমিটাৰ ভি। প্ৰতিবিম্ব ক'ত গঠন হ'ব? 75 চেণ্টিমিটাৰ। 75 হ'লেইতো দেখা পাব, তো 75তো প্ৰতিবিম্ব গঠন হ'ব লাগিব। তো ভিৰ ভেলু কি? -75। তো জানাই মাইনাছ কিয় হৈছে, আগত কৈ দিছোঁ। চ' 1/f = 1/v - 1/u। অ'কে, আচ্ছা। চ' ভি আৰু ইউৰ ভেলু পুট কৰি দিলোঁ। 75 আৰু 25 LCM কিমান? 75 কেইবাৰ যায়? এবাৰ। চ' মাইনাছ আছে -1 প্লাছ আছে কেইবাৰ যায়? 75 ক 25 তিনিবাৰ। চ' 3 - 1, 3 - 1 মিনছ 2। তো এফৰ ভেলু কিমান হৈছে? 37.5 চেণ্টিমিটাৰ। অ'কে, চ' ক্ষমতা P = হোৱাট? 100/f। 100/f, এফ মিনছ কিমান? 37.5। তো 37.5 পুট কৰি দিলোঁ, কেঞ্চেল আউট কৰিলে কিমান হয়? 2.767। অ'কে, তো মানুহজন কিমান ডায়প্টাৰৰ চশমা পিন্ধিব লাগিব? 2.67 ডায়প্টাৰৰ চশমা পিন্ধিব লাগিব। অ'কে, আচ্ছা, 2.67 লাগিব, কিন্তু 2.70 যদি দি দিয়ে তেতিয়াহ'লে মানুহজন অলপ ব্লাৰ দেখিব। হা, 25 চেণ্টিমিটাৰ একদম একুৰেট হ'ব লাগিব, কিন্তু নাথাকে যদি, নহ'লে এইয়া অলপ যদি চশমা উল্টা পুল্টা হয় ন, তেতিয়াহ'লে মূৰৰ বিষ এনেকুৱা হৈ থাকে। চাবাচোন কেতিয়াবা অলপ হাই পাৱাৰ চশমা, এনে নৰ্মেল মানুহে যদি, তুমি ধৰা কাৰো প্ৰব্লেম নাই চকুৰ, তো সেইজন মানুহে যদি এটা মানে মা দেউতাৰ চশমা পিন্ধে, মূৰটো ঘূৰাই থাকে, অলপ বিষাই থাকে। হা, সেইটোৰ কাৰণে একুৰেট হ'ব লাগে। অ'কে, আচ্ছা, নেক্সট তোমালোকৰ লগত ৰিলেটেড কুৱেশ্যনটো চোৱা। এজন ছাত্ৰই 20 চেণ্টিমিটাৰতকৈ ওচৰত থকা আখৰ পঢ়িব নোৱাৰে। 50 চেণ্টিমিটাৰ দূৰত থকা কিতাপ পঢ়িব খুজিলে তেওঁ কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? কৈছে ছাত্ৰজনে 20 চেণ্টিমিটাৰতকৈ ওচৰত থকা আখৰ পঢ়িব নোৱাৰে। 50 চেণ্টিমিটাৰৰ দূৰত থকা কিতাপ পঢ়িব খুজিলে 20 চেণ্টিমিটাৰৰ ওচৰত থকা, মানে ওচৰত বস্তু দেখা নাপায়। অ'কে, 50 চেণ্টিমিটাৰ দূৰত থকা কিতাপ পঢ়িব খুজিলে কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? অ'কে, চ' ইউৰ ভেলু কিমান? ইউৰ ভেলু -50 চেণ্টিমিটাৰ। অ'কে, আৰু ভিৰ ভেলু কিমান? -20 চেণ্টিমিটাৰ। ঠিক আছে, চ' ইউৰ ভেলু পুট কৰি দিলোঁ, ভিৰ ভেলু পুট কৰি দিলোঁ। কাৰ ভেলু পালোঁ? এফৰ ভেলু। এফৰ ভেলু পোৱাৰ লগে লগে আমি এফৰ ভেলু কিমান পাইছোঁ চোৱা। এই কেলকুলেশ্যনটো অলপ মই এক্সট্ৰাকৈ কৰিছোঁ। চোৱা, 1/v পুট কৰি দিলোঁ -20 প্লাছ 1/uৰ ভেলু পুট কৰি দিলোঁ। চ' মাইনাছ প্লাছ হৈ গ'ল 50। 50 আৰু 20 LCM কিমান? 100। অ'কে, চ' 20 100ক কেইবাৰ যায়? 5 টাইমছ। চ' -5 প্লাছ 2। অ'কে, 5ৰ পৰা 2 গৈছে -3। চ' f = -100/3। অ'কে, এফৰ ভেলু কিমান? -100/3। এতিয়া কেলকুলেশ্যন কৰিব পাৰিলোঁ হয়, পইণ্টত আহি যাব। আকৌ মই পইণ্টত কৰিছিলোঁ ফাৰ্ষ্ট, আকৌ কাটি দিছোঁ। পইণ্টত কৰিলে সেই আকৌ কাটাকাটি কৰিব লাগিব। চ' ইমান পাজলটোত গৈ লাভ নাই। চ' ডাইৰেক্ট ক্ষমতা আমি কি লিখিলোঁ? P = 100/f। এফৰ ভেলু কিমান? -100/3। 100/3। চ' 100 কেঞ্চেল আউট। অ'কে, 100 কেঞ্চেল আউট। কিমান থাকে? -3 উল্টা হৈ যাব ন। কিবা এটা বস্তু ভগ্নাংশ হিচাপে থাকিলে ওপৰত লগত পূৰণ হ'লে কি উল্টাকৈ পূৰণ হয়? চ' উল্টাকৈ পূৰণ হ'লে -3 ওপৰত। চ' মানুহজন কিমান ডায়প্টাৰৰ? -3 ডায়প্টাৰৰ, মানে মানুহজন মায়'পিয়া ৰোগত ভুগি আছে। মানুহজন দূৰৰ বস্তু দেখা নাপায়। অ'কে, বাছ। চ' -3 ডায়প্টাৰ। অ'কে, নেক্সট মানে কি, আজি অংকৰ ইয়াতে কমপ্লিট। হা, মই তোমালোকক দুটা হোমৱৰ্ক দি আছোঁ। এই হোমৱৰ্ক দুটা কৰি মোক দেখুৱাবা। কমেণ্টত দেখুওৱা, পাৰ্চনেল মেছেজ কৰা, যি কৰা।
কিন্তু কৰি দেখাব লাগিব কৰি দেখালেহে মই নেক্সট ক্লাছত সেই কেইজন ষ্টুডেণ্টক মই দিম বুজিছাতো ভিডিঅ' মই আপলোড তেতিয়াই কৰিম যেতিয়া তোমালোকে এই দুটা অংক কৰি দেখাবা মোক অ'কে চোৱা প্ৰথম কুৱেশ্যনটো হ'ল এজন মানুহে 2 মিটাৰত দিছে কিন্তু চেণ্টিমিটাৰ দিয়া নাই তো তুমি চেণ্টিমিটাৰত কনভাৰ্ট কৰিব পাৰা বা মিটাৰতো কৰিব পাৰা মিটাৰত কৰিলেতো 1/f হ'ব ক্ষমতা জানাই অ'কে আচ্ছা 2 মিটাৰতকৈ ওচৰত থকা বস্তু স্পষ্টকৈ নেদেখে কিমান ক্ষমতা চশমা ল'লে তেওঁ 25 চেণ্টিমিটাৰ দূৰত থকা বস্তু স্পষ্টকৈ দেখিব এইটো হ'ল মই কোনো হিণ্টছ নিদিওঁ মই ইমানকেইটা অংক কৰাই দিছোঁ চ' তোমালোকে এই দুটা পাৰিব লাগিব চ' এইটোৰ এনচাৰ 3.5D হ'ব অ'কে প্লাছ 3.5D অ'কে প্লাছত হ'লেতো জানে কি ৰোগ আৰু কি হ'ব জানে চ' মই একো নকওঁ এই প্ৰথমটো কৰিবা ছেকেণ্ডটো কৈছে এজন মানুহে 20 চেণ্টিমিটাৰতকৈ ওচৰত থকা বস্তু স্পষ্টকৈ নেদেখে কিমান ক্ষমতা চশমা ল'লে তেওঁ 50 চেণ্টিমিটাৰত থকা বস্তু দেখিব এই কুৱেশ্যনটো প্ৰায় কৰি দিয়াৰ নিচিনা আচ্ছা চ' এইটোৰ এনচাৰ হ'ব 20D হ'ব হা 20D চ' এই কুৱেশ্যন দুটা কিতাপৰ কুৱেশ্যন হে চ' ময়ো কৰা নাই অংক দুটা তোমালোক কৰি দেখাবা তাৰপিছত মই এই কৰিম ক'ম যে হৈছে নে নাই অ'কে লাষ্টৰটো 20D হ'ব কিতাপত দিয়া আছে এনচাৰ 20D এতিয়া নাজানো মই কৰি চাব লাগিব কিতাপত ভুলো থাকে কেইটামান পইণ্ট ভুল থাকে সেইটো কাৰণে তো নেক্সট ক্লাছত এইটো কিন্তু নেক্সট ক্লাছ মানে কি তেতিয়া মই ভিডিঅ' আপলোড কৰিম যেতিয়া এই দুটা অংক দেখাবা তোমালোক কৰি পেলাই মোক অ'কে দুয়োটাৰ এনচাৰ প্লাছত ওলাইছে চাইছা আৰু প্লাছত ওলালে কি বেমাৰ হয় তোমালোক জানা মায়'পিয়া নে হাইপাৰমেট্ৰপিয়া অ'কে নেক্সট ক্লাছত ষ্টাৰ্ট হ'ব চিম্পল আৰে চৰি নেক্সট ক্লাছত আৰম্ভ হ'ব চিম্পল মাইক্ৰস্কোপ আৰু কম্পাউণ্ড মাইক্ৰস্কোপ সৰল অনুবীক্ষণ যন্ত্ৰ আৰু যৌগিক অনুবীক্ষণ যন্ত্ৰ তাৰপিছত নৌবীক্ষণ তাৰপিছত ভূবীক্ষণ বাছ চেপ্টাৰ কমপ্লিট আৰু 2-3টা ক্লাছ হ'ব চেপ্টাৰ কমপ্লিট হ'ব অ'কে মই কালি আৰু এটা ভিডিঅ' আপলোড কৰিম যদি অংক দুটা কৰি দেখুওৱা জল্দি অ'কে বাছ আজি এইখিনিতে থাকক বাই চকুৰ বিকাৰ চেছ ইয়াতে আৰু নাই অংককেইটা খালি ভালদৰে চাবা 2 মাৰ্কৰ কাৰণে আহে কিন্তু এক্সামত অ'কে বাই